নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল বিপিন প্ৰচাৰ অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ কিতাপত থকা অধ্যায় 2 এটা চলকযুক্ত একঘাতৰ সমীকৰণ নামৰ পাঠটিৰ অনুশীলনী 2.2 প্ৰশ্নকেইটা সমাধান কৰিম তো গতিকে ছাত্ৰ-ছাত্ৰীসকল আহা আমি এটা এটাকৈ সমাধান কৰো তো আমাক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিয়াও ছাত্ৰ-ছাত্ৰীসকল আমাক কি কৈছে দুটা সংখ্যাৰ কথা কৈছে আৰু দুটা সংখ্যাৰ অনুপাতটো দিয়া আছে 5:7 তো গতিকে 5:7 যদি এনেকুৱা অনুপাতত দিয়া থাকে গতিকে আমাৰ সংখ্যা দুটা আমি ধৰি লম আৰু ধৰি লবলৈ আমাৰ একেবাৰে সহজ এনেকৈ সহজ যে আমাৰ যি অনুপাত দুটা আছে নহয় খালি আমি এই অনুপাত দুটাৰ লগত আমি x বা y বা a বা m কিবা এটা আমি এটা চলক পূৰণ কৰি ললেই হৈ যায় অৰ্থাৎ আমি ইয়াতে x টো ললে বেছি সুবিধা হ'ব অৰ্থাৎ সংখ্যা দুটা এটা হ'ব 5x আনটো হ'ব 7x ইয়াৰে যেহেতু 7 টো ডাঙৰ 7x টো ডাঙৰ সংখ্যাটো হ'ব তো আমি ধৰা হল বুলি লিখো ধৰা হল সংখ্যা দুটা ক্ৰমে 5x আৰু 7x এতিয়া আমাক কি কৈছে ডাঙৰ সংখ্যাটোতকৈ ডাঙৰ সংখ্যা কি আমাৰ 7x এই সংখ্যাটোত সৰু সংখ্যাটো 12 কম অৰ্থাৎ এইটো 12 কম যেহেতু ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম অৰ্থাৎ এই 5x সংখ্যাটো সৰু আৰু ই 12 কম হৈ আছে ইয়াৰ লগত যদি 12 যোগ কৰি দিম তেতিয়া হলে ডাঙৰ সংখ্যাটোৰ সমান হৈ যাব ওকে তো আমি সেই কাৰণে লিখিম প্ৰশ্ন মতে আমি 5x ৰ লগত 12 যোগ কৰি দিম তেতিয়া ডাঙৰ সংখ্যাটোৰ সমান হৈ যাব 7x ৰ সমান হৈ যাব ওকে এইটো হৈ গল আমাৰ নিৰ্ণয় সমীকৰণটো এই সমীকৰণটো সমাধান কৰিলে আমি x ৰ মানটো পাম আৰু x ৰ মানটো পোৱাৰ লগে লগে আমি সংখ্যা দুটা উলিয়াব পাৰিম তো আমি কি কৰিম এই 5x টো আমি সোঁফালে লৈ যাম ওকে আৰু 12 টো বাওঁফালে থাকি যাব 12 টো বাওঁফালে ৰাখি দিলো 5x টো আমি সোঁফালে লৈ যাম সোঁফালে আগৰে পৰা 7x আছে 5x টো সোঁফালে লৈ গলে কি হ'ব মাইনাস হ'ব -5x 7x ৰ পৰা 5x মাইনাস কৰি দিয়া অৰ্থাৎ 7 ৰ পৰা 5 মাইনাস কৰি দিলে কিমান হ'ব 2x হ'ব এতিয়া আমি কি কৰিম আমাক x ৰ মানটো যেহেতু লাগে x টো আমি সোঁফালে ৰাখিম আৰু 2 টো বাওঁফালে লৈ আনিম 2 টো কি হৈ আছে তোমাৰ পূৰণ হৈ আছে x ৰ লগত ইফালে আহিলে হৰণ হ'ব অৰ্থাৎ তলত যাব হৰণ মানে তলত যাব ইকুৱেল টু x এনেকুৱা হৈ গল এতিয়া 2 আৰু 12 ৰ মাজত কটাকটি কৰিব পাৰো 2 6 গুণ 12 অৰ্থাৎ আমি কি পালো 6 ইকুৱেল টু x বা x ইকুৱেল টু 6 পাই গলো তো x 6 পালো মানে আমি সংখ্যা দুটা এতিয়া পাই যাম সংখ্যা দুটা আমি কি কি ধৰিছিলো এটা 5x আৰু এটা 7x এতেকে নিৰ্ণয় সংখ্যা দুটা হল 5x মানে হল 5 into x ৰ মান যেহেতু আমি 6 পাইছো সমান সমান 5 6 গুণ 30 আৰু আনটো হ'ব কিমান 7x মানে হল তোমাৰ 6 7 6 গুণ কিমান 42 গতিকে সংখ্যা দুটাৰে এটা 30 আৰু এটা 42 এই দুটাই নিৰ্ণয় সংখ্যা ইয়াৰ পিছত 2 নম্বৰটো দিয়া আছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিওৱা তো ছাত্ৰ-ছাত্ৰীসকল আমাক ইয়াত যুগ্ম সংখ্যাৰ কথা কৈছে আৰু তিনিটা যুগ্ম সংখ্যা আৰু সেই তিনিটা যুগ্ম সংখ্যা ক্ৰমিক হ'ব লাগিব অৰ্থাৎ প্ৰথমটো যদি তোমাৰ 12 হয় তাৰ পিছতে পোৱাটো হ'ব 14 আৰু তাৰ পিছতে পোৱাটো হ'ব 16 এনেকৈ আমি যিটো প্ৰথম হ'ব তাৰ পিছতে পোৱা যিকোনো দুটা আৰু পিছত আমি মানে যুগ্ম সংখ্যা ল'ব লাগিব ক্ৰমিক মানে এতিয়া চোৱা 12
12ৰ পিছত থকাটো হল 14 তাৰমানে ইহত দুটাৰ মাজত কিমান ডিফাৰেন্স 2 অৰ্থাৎ 2 বাঢ়ি যাব পিছৰটো যুগ্ম সংখ্যা পাবলৈ হলে গতিকে আমি প্ৰথমটো যুগ্ম সংখ্যা যদি আমি x ধৰো তাৰ পিছৰটো পাবলৈ তাৰ লগত 2 যোগ কৰিব লাগিব অৰ্থাৎ x + 2 হ'ব x + 2 ৰ লগত আকৌ 2 যোগ কৰিব লাগিব অৰ্থাৎ x ৰ লগত +4 কৰিব লাগিব তেতিয়া আমি 3 নম্বৰটো পাই যাম ওকে গতিকে আমি ধৰি লম গতিকে আমি এনেকৈ ধৰি ললো ধৰা হল ক্ৰমিক যুগ্ম সংখ্যা তিনিটা x x + 2 আৰু x + 4 এতিয়া আমাক কি কৈছিল প্ৰশ্নত যে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ অৰ্থাৎ এই ক্ৰমিক তিনিটা যি যুগ্ম সংখ্যা আমি ধৰি লৈছো এইকেইটা যোগ কৰিলে 48 হ'ব লাগিব অৰ্থাৎ x + x + 2 আৰু x + 4 প্লাস কৰিলে 48 হৈ যাব গতিকে আমাৰ সমীকৰণটো আমি ইয়াৰ পৰা পাই যাম তো আমি এনেকৈ প্ৰশ্ন মতে লিখি ললো লিখি লোৱাৰ পিছত ইটো আমাৰ জাস্ট সমীকৰণ হ'ব আমি ইয়াক সমাধান কৰিলেই হ'ল তো x এইকেইটা আমি ব্ৰেকেটটো উঠাই দিম গোটেইকেইটা তোমাৰ যি আছে সিয়ে হ'ব এনেকুৱা হৈ গল এতিয়া আমি কি কৰিম আমি যি প্লাস কৰিব পাৰো আমি প্লাস কৰিম x এটা ইয়াতে এটা গতিকে আমি তিনটা x আছে 1 1 সবতে আছে হওক গতিকে আমি যোগ কৰি দিলে পাই যাম 3x ওকে তাৰ পিছত 2 আৰু 4 প্লাস কৰিলে হ'ব 6 = 48 আমি এতিয়া কি কৰিম x টো হফালে লৈ যাম x টো নহয় 6 টো হফালে লৈ যাম হফালে লৈ গলে মাইনাস হ'ব যেহেতু এইটো প্লাসত আছে তাৰ পিছত আমি আমাক যেহেতু x টো লাগে আমি x টো ৰাখিম এইটো কৰি ললো 48 ৰ পৰা 6 গলে কিমান থাকিব 42 থাকিব লগতে 3 টো তোমাৰ কি হৈ আছে ইয়াতে পূৰণ হৈ আছে হিপালে গলে হৰণ হ'ব হৰণ মানে তলত যাব একেবাৰতে কৰিলো অৰ্থাৎ 42/3 হ'ব 3 আৰু 42 ৰ মাজত আমি কটাকটি কৰিব পাৰো 3 1 গুণ 3 1 থাকিব 12 হ'ব 3 4 গুণ 12 কাটি দিলো therefore আমি x = 14 পাই গলো ওকে x 14 পালো মানে প্ৰথমটো তোমাৰ যুগ্ম সংখ্যা আমি কি পালো 14 তাৰ পিছৰটো হ'ব 16 তাৰ পিছৰটো কিমান হ'ব 18 হ'ব এতেকে নিৰ্ণয় ক্ৰমিক যুগ্ম সংখ্যা তিনিটা হল 14 16 আৰু 18 এনেকৈ আমি পাই গলো ওকে নেক্সট 3 নম্বৰটো দিয়া আছে যদি 17,500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমানকৈ টকা পালে তাৰমানে প্ৰত্যেকসকল 17,500 টকা তিনিজন মানুহক এনেকৈ ভগাই দিয়া হ'ব যাতে প্ৰথমজনে 1 ভাগ পালে দ্বিতীয়জনে 2 ভাগ আৰু তৃতীয়জনে 4 ভাগ পাব লাগিব ওকে গতিকে সেই অনুপাতত পালে তেওঁলোকে প্ৰত্যেকে কিমানকৈ টকা পাব গতিকে আমি ধৰি লম আমি প্ৰথমটো 1 আছে কাৰণে অকল x হ'ব দ্বিতীয়টো তোমাৰ 2 আছে যেহেতু 2x হ'ব আৰু 4 টো হ'ব 4x হ'ব ওকে তো আমি ধৰি ললো ধৰা হল মানুহ তিনিজনৰ প্ৰত্যেকে টকা পায় x 2x আৰু 4x এতিয়া হিহত তিনিজনে যিমানকৈ টকা ভাগত পাব সেই টকাখিনি যোগ কৰিলে 17,500 টকা হ'ব লাগিব গতিকে আমি কি কৰিম এইকেইটা যোগ কৰা দেখুৱাই ইকুৱেল টু এই 17,500 লিখিম মানে সমীকৰণটো আমি পাই যাম তো আমি এনেকৈ সমীকৰণটো বনাই লৈ ললো এতিয়া আমি ইয়াক জাস্ট সমাধান কৰিলেই হৈ গ'ল আমি প্লাস কৰিম x দুটা x মিলি 3টা x আৰু ইফালে 4টা x তো আমাৰ টোটাল কিমানটা হ'ব 7টা x হ'ব 7x = এখিনি হ'ব আমি যদি বাওফালে x টো ৰাখো 7 টো আমি সোঁফালে লৈ গলে কি হ'ব হৰণ হ'ব এইটো এতে পূৰণ হৈ আছে হৰণ হোৱা মানে তলত যাব এতিয়া আমি হাতেৰে কটাকটি কৰিব পাৰো নেকি চাও তোমাৰ 17 ৰ কাৰণে 7 দুইবাৰ গল যেনিবা 7 2 গুণ 14 থাকিব তোমাৰ কিমান 3 থাকিব 35 হ'ব 7 5 গুণ 35 যাব ইফালে লিখিছো 7 2 গুণ 14 35 হ'ব 7 5 গুণ 35 আৰু শূন্য দুটা
নিজে আপনা আপনি আহি যাব ওপৰত এনেকুৱা হৈ গ'ল তাৰ মানে আমি কি পাই গলো x ইকুয়াল টু আমি পাই গলো 2500 তো তাৰ মানে প্ৰথম জনে 2500 পাব দ্বিতীয় জনে 2x 2500 আমি 2 ৰে পূৰণ কৰিম আৰু নেক্সটটো 4 ৰে পূৰণ কৰিলে হৈ যাব এতেকে মানুহ তিনিজনৰ প্ৰত্যেকে টকা পায় 2500 যেহেতু আমি x ৰ মান 2500 পাইছিলো তেতে প্ৰথম জনে 2500 পাব নেক্সটটো আমাৰ 2x আছিলে 2500 আমি 2 ৰে মাল্টিপ্লাই কৰি ইখিনি পাইছো নেক্সট তোমাৰ 4x আছিলে 2500 4 ৰে পূৰণ কৰি ইমান টকা পাইছো ওকে ইয়াৰ পিছত 4 নম্বৰটো দিয়া আছে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিক আৰু প্ৰস্থ উলিওৱা তো ছাত্ৰ-ছাত্ৰীসকল এখন আয়তাকাৰ খেলপথাৰৰ কথা কৈছে আৰু পৰিসীমা মানে তোমাৰ খেলপথাৰখনৰ যি চাৰিটা তোমাৰ সাইড থাকিব চাৰিটা যি তোমাৰ বাহু থাকিব সেই বাহু কেইটা যোগ কৰিলে তোমাৰ হয় 280 মিটাৰ এতিয়া তাৰে দিক আৰু প্ৰস্থৰ মাজত এটা সম্পৰ্ক দিছে কি দিছে যে দিক প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি তাৰমানে প্ৰস্থ যিমান হ'ব তাক আমি 2 ৰে পূৰণ কৰি যিমান পাম তাতকৈও 2 বেছি হ'ব দিখৰ মানটো ওকে তো আমি প্ৰস্থটো আমি ধৰি ল'ব লাগিব প্ৰস্থটো ধৰি ল'লে আমি বাকিখিনি অৰ্থাৎ দিকটো আমি পাই যাম গতিকে আমাক উলিয়াব দিছে খেলপথাৰখনৰ দিক আৰু প্ৰস্থ উলিয়াব দিছে তো গতিকে আমি প্ৰথমতে প্ৰস্থটো ধৰি লওঁ তো আমি ধৰি ললো ধৰা হল প্ৰস্থ x মিটাৰ আৰু দিক হ'ব তোমাৰ প্ৰস্থৰ 2 গুণ মানে আমি x ক 2 ৰে পূৰণ কৰিব লাগিব আৰু তাৰ লগত 2 যোগ কৰিব লাগিব যেহেতু 2 বেছি বুলি কৈছে গতিকে দিক তোমাৰ 2x + 2 মিটাৰ এতিয়া আমি প্ৰস্থ আৰু দিক যেতিয়া পাই গলো তেতিয়া হলে আয়তৰ পৰিসীমাৰ সূত্ৰটো আমি জানো আয়তৰ পৰিসীমাটো আমি পাই যাম আয়তৰ পৰিসীমাৰ সূত্র কি আছিল 2 * দিক + প্ৰস্থ প্ৰশ্ন মতে আয়তাকাৰ খেলপথাৰখনৰ পৰিসীমা 280 মিটাৰ আমাক এটো দিয়া আছে এটা আয়তৰ পৰিসীমাৰ সূত্ৰটো আমাৰ কি আছিল আমি কিটো এই বাওফালে লিখিম তো আয়তৰ পৰিসীমাৰ সূত্ৰটো আছিল তোমাৰ কি 2 * দিক + প্ৰস্থ গতিকে ইকুয়াল টু 280 এইটো আমাৰ সমীকৰণটো হৈ গ'ল তো 2 * দিক মানে আমি কিমান পাইছো দিক মানে এইখিনি পাইছো 2x + 2 পাইছো আমি ওকে এটো তোমাৰ দিক আকৌ আমাৰ কি আছে প্লাস প্ৰস্থ মানে x ইকুয়াল টু 280 তো ইয়াত আমি এই ডাঙৰ ব্ৰেকেটটো কিয় দিলো কাৰণ কেন 2x + 2 তো আমি প্ৰথম ব্ৰেকেটৰ মাজত ৰাখিছো নহয় সেই কাৰণে আমি এটো তোমাৰ থাৰ্ড ব্ৰেকেটৰ মাজত ৰাখিছো গোটেইখিনি গতিকে আমি কি কৰিম তা 2 এটা আমি ব্ৰেকেটটো উঠাম এটো কৰি দিলো আমি ব্ৰেকেটটো 2x মানে 2x + 2 আৰু যেহেতু এটো প্লাস only x লিখিলে হৈ যাব এই 2x আৰু x টো আমি প্লাস কৰি দিম হৈ যাব তোমাৰ 3x + 2 এনেকুৱা হৈ গল 280 এতিয়া আমি কি কৰিম আমাৰ এই দুইটো 3x + 2 ৰ লগত পূৰণ হৈ আছে গতিকে আমি সোঁফালে লৈ যাম সোঁফালে লৈ গলে হৰণ হ'ব আৰু তেতিয়া তোমাৰ বাওফালে 3x + 2 থাকি যাব ইফালে তোমাৰ 280 হৰণ মানে তলত যাব ওকে ইয়াত যদি আমি কাটাকাটি কৰো আমি কিমান পাম তোমাৰ 2 1 গুণ 2 8 কাৰণে তোমাৰ 2 4 গুণ 8 আৰু শূন্য এটা আহিব তাৰমানে 140 পাই গলো এখানে কটাকটি কৰাৰ পিছত এতিয়া আমি x লগা পদটো আমি বাওফালে ৰাখিম এই দুইটো আমি সোঁফালে লৈ যাম আগৰে পৰা সোঁফালে 140 আছে দুইটো তোমাৰ মাইনাস হ'ব নেক্সট 140 ৰ পৰা 2 মাইনাস কৰি দিলে কিমান থাকিব 138 আৰু আমাৰ ইয়াতে আমি x টো ৰাখিম 3 টো আমি সোঁফালে লৈ যাম আগতে আমাৰ এটো 1 কিমান হ'ব 138 আৰু 3 টো তলত যাব ওকে তাৰমানে একেবাৰতে কৰিলো 140 ৰ পৰা 2 মাইনাস কৰিলে 138 আৰু 3 টো সোঁফালে লৈ গলে হৰণ হ'ব কাৰণে তলত হ'ব
গতিকে এতিয়া আমাৰ কটাকটি যায় নেকি তোমাৰ 3 4 গুণ 12 এক থাকিব 18 হ'ব 3 6 গুণ 18 যাব তাৰ মানে আমি একেবাৰতে লিখি দিওঁ 3 4 গুণ 12 এক থাকিব একে আৰু 8 ললে 18 হ'ব 3 6 গুণ 18 তাৰ মানে x ইকুৱেল টু 46 পালো x 46 পালো মানে প্ৰস্থ আমি 46 মিটাৰ পালো তেতিয়া হলে দিশ কিমান হ'ব এই যে 2x + 2 আছিল নহয় এতেকে প্ৰস্থ 46 মিটাৰ আৰু দিশ হ'ব তোমাৰ এইখিনি আমাৰ 46 ক আমাৰ 2 ৰে পূৰণ কৰি 92 পাইছো তাৰ লগত 2 প্লাস কৰিলে তোমাৰ 94 হৈ যাব ওকে তাৰ মানে দিশ 94 মিটাৰ এইটো ইয়াৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা তো ছাত্ৰ-ছাত্ৰীসকল আমাক এনেকুৱা এটা সংখ্যাৰ ক্ষেত্ৰত দুটা অংক বিশিষ্ট সংখ্যা মানে আমাৰ যদি আমাৰ এটা সংখ্যা দুটা অংক থাকিব লাগিব দুটা অংক কত 10 ৰ পৰা স্টাৰ্ট হয় 10 ৰ পৰা একদম 99 লৈকে আমাৰ যিবিলাক সংখ্যা আছে তো তাৰে ভিতৰত যিকোনো এটা সংখ্যা হ'ব এটা ধৰা আমি যেনিবা এটা সংখ্যা লৈ ললো 25 এটা 25 ৰে একক স্থানৰ অংকটো হৈছে 5 আৰু দশক স্থানৰ অংকটো 2 এটা মন কৰিবা এই সংখ্যাটো আমাৰ কি হয় দশক স্থানৰ অংক মানে তোমাৰ 2 পূৰণ 10 দশক মানে 10 গতিকে 2 দশক মানে হল 20 গতিকে 20 টো আমি কেনেকৈ পাম 2 পূৰণ 10 আকৌ 5 টো যোগ কৰিলে আমাৰ 25 হৈ যাব অৰ্থাৎ আমাক কি কৈছে একক স্থানৰ অংকটো 5 দিয়া আছে কিন্তু দশক স্থানৰ অংকটো আমাক দিয়া নাই তো দশক স্থানৰ অংকটো যদি আমি x বুলি ধৰো তেতিয়া হলে আমি কি কৰিব লাগিব তেতিয়া হলে তাক 10 ৰে পূৰণ কৰিব লাগিব ইয়াতে দশক স্থানৰ অংকটো 2 নহয় গতিকে 10 * 2 হ'ব উল্টাকে যদি আমি ইয়াক লিখো 10 * 2 + 5 গতিকে আমি দশক স্থানৰ অংকটো আমি x বুলি ধৰিম যদি x বুলি ধৰো তেতিয়া হলে 10 * x + একক স্থানৰ অংকটো 5 এ দিয়া আছে এটো হ'ব অৰ্থাৎ আমাৰ কি হল 10x + 5 হৈ যাব আমাৰ সংখ্যাটো ওকে তো ইয়াত আমি ধৰিম ধৰা হল দশক স্থানৰ অংকটো আমি x বুলি ধৰিছো আৰু একক স্থানৰ অংকটো আমাক 5 বুলি দিয়া হৈছে এতিয়া হলে আমাৰ সংখ্যাটো কি হ'ব এতেকে সংখ্যাটো হ'ব 10 * x + দশক স্থানৰ অংক 5 এতিয়া কি বুলি কৈছে সংখ্যাটো মানে এই সংখ্যাটো অংক দুটাৰ যোগফল অৰ্থাৎ অংক আমাৰ কি আছিল যে এটা x আৰু এটা 5 তো এই দুটা যোগ কৰিলে যিমান হ'ব তাক আমি 5 ৰে পূৰণ কৰিব লাগিব 5 ৰে পূৰণ কৰিলে যিমান হ'ব সেইটো এই সংখ্যাটোৰ সমান হৈ যাব ওকে এটো আমি একেবাৰতে লিখো তো আমি প্ৰশ্নমতে বুলি লিখিলো প্ৰশ্নমতে সংখ্যাটো মানে এটো তোমাৰ 10x + 5 এই সংখ্যাটো সমান হ'ব কাৰ সমান হ'ব অংক দুটাৰ যোগফল মানে x আৰু 5 আমাৰ অংক দুটা আছিল এই দুটা যোগ কৰি যিমান পাম তাৰ 5 গুণ গতিকে তাক আমি 5 ৰে পূৰণ কৰি দিছো গতিকে আমি এইটো সমীকৰণটো পাই গলো এতিয়া আমি ইয়াক সমাধান কৰিলে x ৰ মান পাম আৰু x ৰ মান পোৱা মানে আমি কাৰ মান পাম আমি দশক স্থানৰ অংকটো পাম আৰু তাৰ পিছত আমি পিছত সংখ্যাটো উলিয়াব পাৰিম তো আমাৰ বাওফালে যি আছে আমি তাকে লিখিম সোঁফালে এই 5 ৰে দুইটাকে একবাৰ পূৰণ কৰিম 5x হৈ যাব প্লাসে প্লাসে প্লাস 5 আৰু 5 পূৰণ কৰিলে 5 * 5 গুণ 25 হৈ যাব এতিয়া এই 5x টো বাওফালে আনিলে মাইনাস হ'ব -5x হৈ গল 5 টোক লৈ যাম আমি তাৰে আগতে সোঁফালে কিমান আছে 25 আছে এটো লিখি ললো তাৰ মানে 5x টো আনাৰ পিছত সোঁফালে 25 থাকি যাব 25 টো লিখিলো এতিয়া বাওফালে 10x আছিল 5x টো আনালে মাইনাস হল +5 হৈ আছে না হিফালে লৈ যাম তো -5 হৈ গল এনেকুৱা হৈ গল এতিয়া এখানে বিয়োগ কৰি দিম 10x ৰ পৰা 5x মাইনাস কৰিলে থাকিব 5x = 25 ৰ পৰা 5 গলে 20 ইয়াৰ পৰা আমি x ৰ মানটো পাম
5 টো ইয়াতে পূৰণ হিফালে গলে হৰণ হ'ব হৰণ মানে তলত যাব গতিকে 5 4 গুণ 20 4 পাই গলো x ৰ মান আমি 4 পাই গলো x 4 পালো মানে দহক স্থানৰ অংকটো আমি পাই গলো এতেকে দহক স্থানৰ অংকটো হল 4 এতিয়া আমি সংখ্যাটো উলিয়াব পাৰিম আমাৰ সংখ্যাটো কি আছিল 10x + 5 আছিল এতেকে নিৰ্ণয় সংখ্যাটো হল 10x + 5 গতিকে 10 * x মানে আমি 4 পাইছো 10 * 4 + 5 10 4 গুণ 40 তাৰ লগত 5 যোগ কৰিলে 45 গতিকে 45 টোৱে হৈছে নিৰ্ণয় সংখ্যাটো ইয়াৰ পিছত 6 নম্বৰটো দিয়া আছে এটা বিষম বাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ 2 গুণতকৈ 5 সেন্টিমিটাৰ কম ত্ৰিভুজটোৰ পৰিসীমা যদি 35 সেন্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ যোগ উলিয়াওক তাৰমানে ছাত্ৰসকল ইয়াত আমাক কি কৈছে এটা বিষম বাহু ত্ৰিভুজৰ কথা কৈছে আৰু বিষম বাহু ত্ৰিভুজৰ তোমাৰ তিনটা বাহু আছে তিনটা বাহুৰে প্ৰথম বাহুটো তোমাৰ কি বুলি কৈছে তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহুটো তৃতীয় বাহুৰ 2 গুণতকৈ 5 সেন্টিমিটাৰ কম ওকে তো আমি এটা বিষম বাহু ত্ৰিভুজ আঁকিলো তেতিয়া আমাৰ বুজাত সুবিধা হ'ব ছাত্ৰছাত্ৰীসকল আমাক এটা বিষম বাহু ত্ৰিভুজৰ কথা কৈছে বিষম বাহু মানে তিনিওটা বাহুৰ মাপেই অসমান অৰ্থাৎ বেলেগ বেলেগ এতিয়া আমাক কি বুলি কৈছিলে আমি এটা বিষম বাহু ত্ৰিভুজ আঁকি ললো ইয়াৰে আমি এটো প্ৰথম বাহু বুলি ধৰিছো এটো দ্বিতীয় বাহু আৰু এটো তৃতীয় বাহু তো কি বুলি কৈছে আমাক যে বিষম বাহু ত্ৰিভুজৰ প্ৰথম বাহু কোনটো এইটো কি বুলি কৈছে তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি এই তৃতীয় বাহুতকৈ এটো 2 সেন্টিমিটাৰ বেছি আৰু লগতে কি বুলি কৈছে আমাক দ্বিতীয় বাহু অৰ্থাৎ এই 2 নম্বৰ বাহুটো কি কৈছে এই তৃতীয় বাহুৰ 2 গুণ অৰ্থাৎ ইয়াক 2 গুণ মানে 2 ৰে পূৰণ কৰি যিমান হ'ব তাৰ পৰা 5 আমি বিয়োগ কৰি দিম তেতিয়া আমি এই 2 নম্বৰ বাহুটো পাই যাম তো গতিকে আমি ইয়াত কোনটো ধৰিব লাগিব 3 নম্বৰ বাহুটো ধৰিব লাগিব তৃতীয় বাহুটো যদি আমি x ধৰো তেতিয়া হলে প্ৰথম বাহুটো পাই যাম আমি কি তৃতীয় বাহুতকৈ 2 বেছি তৃতীয় বাহু কোনটো এটো 2 বেছি মানে x ৰ লগত 2 যোগ কৰিব লাগিব আৰু 2 নম্বৰ বাহুটো কি বুলি কৈছে দ্বিতীয় বাহু তাৰ মানে দ্বিতীয় বাহুটো তৃতীয় বাহুৰ 2 গুণ তৃতীয় বাহু কিমান x বুলি ধৰিছো x ক আমি 2 ৰে পূৰণ দিব লাগিব তাৰ মানে 2x আৰু সেই 2 গুণতকৈ 5 সেন্টিমিটাৰ কম বুলি কৈছে অৰ্থাৎ ইয়াৰ পৰা 5 মাইনাস কৰি দিব লাগিব অৰ্থাৎ আমি এনেকৈ বাহু তিনিটা পাই গলো এক নম্বৰ বাহু x + 2 দুই নম্বৰ বাহু 2x - 5 আৰু 3 নম্বৰ বাহু x এতিয়া আমাক কি বুলি কৈছে ত্ৰিভুজটোৰ পৰিসীমা মানে এই তিনটা বাহুৰ যোগফল 29 সেন্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ যোগ উলিয়াও তিনিওটা বাহু আমি যোগ উলিয়াব লাগিব ওকে তো আমি কি কৰিম ধৰি লম তো এনেকৈ আমি ধৰি ললো তৃতীয় বাহুটো x বুলি ধৰিছো প্ৰথম বাহুটো x + 2 আৰু দ্বিতীয় বাহুটো হল 2x - 5 এতিয়া আমাক কি কৈছে ত্ৰিভুজটোৰ পৰিসীমা মানে তিনটা বাহুৰ যোগফল প্ৰশ্ন মতে ত্ৰিভুজটোৰ পৰিসীমা 29 সেন্টিমিটাৰ এতিয়া ত্ৰিভুজটোৰ পৰিসীমা আমি কেনেকৈ পাম বাহু তিনিটা যোগ কৰিলে গতিকে আমি বাওফালে এই তিনিটা বাহু আমি ধৰি প্লাই যি পালো সেইকেইটা আমি যোগ কৰিম গতিকে প্ৰথম বাহু কি x + 2 তাৰপিছত দ্বিতীয় বাহু কি এইটো +2x - 5 আৰু তৃতীয় বাহু কি আমাৰ x তো এই তিনটা বাহু প্লাস কৰিলে কিমান হ'ব 29 হ'ব তো এটো আমাৰ সমীকৰণ এটো আমাৰ সমাধান কৰিলে এতিয়া আমি পাই যাম আমাৰ উত্তৰ তো আমি ব্ৰেকেট বিলাক উঠাই দিম এটো x + 2 হ'ব তাৰ পিছত এটো 2x - 5 + x হ'ব = 29 এতিয়া x আৰু 2x প্লাস কৰিলে 3x আৰু x প্লাস কৰিলে হ'ব 4x তাৰ পিছত 2 আৰু 5 এটো মাইনাসৰ এটো প্লাসৰ গতিকে তোমাৰ -3 হ'ব 5 ৰ পৰা 2 গলে 3 থাকিব এটো মাইনাস আছে ডাঙৰটোৰ আগত মাইনাস হ'ব
-3 হল আৰু সোঁফালে তোমাৰ 29 এতিয়া আমি 4x টো ৰাখিম -3 টো আমি সোঁফালে লৈ গলে প্লাস হ'ব এই দুটা প্লাস কৰিলে হ'ব তোমাৰ 32 therefore x equal to 4 টো ইয়াতে পূৰণ হিফালে গলে হৰণ হ'ব অৰ্থাৎ তলত যাব 4 ৰে 32 ক কটাকটি কৰিব পাৰিম আমি 4 8 গুণ 32 তো তাৰ মানে আমি x equal to 8 পাই গলো x equal to 8 পালো মানে আমি কি পালো তৃতীয় বাহুটো পাই গলো তো আমি তৃতীয় বাহুটো পালো মানে বাকি দুটা বাহুও পাই যাম এতেকে তৃতীয় বাহু সমান 8 সেন্টিমিটার প্ৰথম বাহু আছিলে আমাৰ কিমান x plus 2 মানে 8 plus 2 equal to 10 সেন্টিমিটার আৰু দ্বিতীয় বাহু আছিলে আমাৰ 2x minus 5 2 into 8 16 তাৰ পৰা 5 minus কৰি দিলে আমি 11 সেন্টিমিটার পাই গল অৰ্থাৎ কি পালো আমি বাহু কেইটা 8 10 আৰু 11 সেন্টিমিটার তো এইটো ইয়াৰ আনসাৰ এতিয়া 7 নম্বৰটো চাম দিয়া আছে এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় অৰ্থাৎ এটা সংখ্যা আৰু লগতে সংখ্যাটোৰ লগত 12 যোগ কৰি ধৰা হল আমি সংখ্যাটো কিবা এটা ধৰি ললো x বুলি ধৰি ললো সেই x ৰ 6 গুণ কৰিলে যিমান হ'ব অৰ্থাৎ সংখ্যাটোৰ 6 গুণ কৰিলে যিমান হ'ব অৰ্থাৎ 6x টো কি হ'ব বুলি কৈছে সংখ্যাটোৰ লগত 12 যোগ কৰি অৰ্থাৎ x ৰ লগত 12 যোগ কৰিলে যিমান হ'ব সেই সিমানৰ 3 গুণ অৰ্থাৎ x plus 12 ক 3 ৰে আমি পূৰণ কৰিলে যিমান হ'ব x ৰ 6 গুণটো সিমান হ'ব বুলি কৈছে গতিকে সংখ্যাটো আমাক উলিয়াব কৈছে তো আমি প্ৰথমতে ধৰি লওঁ সংখ্যাটো ধৰি ললো আমাৰ সংখ্যাটো x বুলি এতিয়া কি বুলি কৈছে ভালকে বুজিবলৈ ট্ৰাই কৰিবা সংখ্যাটোৰ 6 গুণ x ৰ লগত তাৰমানে 6 পূৰণ কৰিলে 6x সমান হ'ব কাৰ সমান হ'ব সংখ্যাটোৰ লগত 12 যোগ কৰি যিমান পাম তাক 3 ৰে পূৰণ কৰিলে অৰ্থাৎ x ৰ 6 গুণ মানে প্ৰশ্ন মতে আমি লিখিম প্ৰশ্ন মতে যে আমাৰ 6 গুণ সংখ্যাটোৰ 6 গুণ অৰ্থাৎ x ৰ 6 গুণ মানে হলো 6x সমান কাৰ সমান হ'ব 3 গুণ বুলি কৈছে না আমি 3 ৰে তাক পূৰণ কৰিম কাক পূৰণ কৰিম সংখ্যাটোৰ লগত 12 যোগ কৰি যিমান পাম তাক সংখ্যাটোৰ লগত 12 যোগ কৰা মানে x plus 12 হ'ব তো x plus 12 ক 3 ৰে পূৰণ কৰিলে যিমান হ'ব সেইটো 6 গুণৰ সমান হ'ব এইটোৱে হৈ গল আমাৰ সমীকৰণ তেতিয়া হলে সংখ্যাটো উলিয়াব লাগে তো এইটো সমাধান কৰিলে আমি সংখ্যাটো পাই যাম 6x এ থাকো 3 ৰে দুইটাকে পূৰণ কৰি দিম 3 আৰু x পূৰণ কৰিলে তোমাৰ 3x হ'ব প্লাস এ প্লাস 3 আৰু 12 পূৰণ কৰিলে 12 3 গুণ ইমান তোমাৰ 36 এতিয়া এই 3x টো তোমাৰ সোঁফালে প্লাসত আছে বাওঁফালে আনিলে মাইনাস হৈ যাব -3x equal to 36 থাকি যাব সোঁফালে 6x ৰ পৰা 3x মাইনাস কৰিলে থাকিব 3x equal to 36 x 3 টো পূৰণ হৈ আছে সোঁফালে গলে হ'ব হৰণ মানে তলত যাব 3 ৰে যদি কটাকটি কৰো আমি কিমান পাম 3 1 গুণ 3 3 2 গুণ 6 অৰ্থাৎ 12 পাই গলো x equal to 12 পালো মানে আমি সংখ্যাটোৱে x বুলি ধৰিছিলো অৰ্থাৎ আমি সংখ্যাটোৱে পাই গলো 12 এতেকে নিৰ্ণয় সংখ্যাটো হল 12 তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ইমানতে সামৰিম ভিডিওটো ভাল পালে এটা লাইক কৰিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা আৰু লগতে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই আগন্তুক সময়ত এনেকুৱা ধৰণৰ গণিত সম্পৰ্কীয় ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ